নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান স্পষ্টভাগত যে আমি বিশেষ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম স্বাভাৱিকতে ৰাজনৈতিক বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম কিন্তু ৰাজনৈতিক বিষয়বস্তুক লৈ এতিয়া অসমৰ ৰাজ্য উত্তাল হৈ উঠিছে এটা প্ৰথম প্ৰসংগ আটাইতকৈ ডাঙৰ প্ৰসংগ ৰাজ্যখনত এটা আঞ্চলিক শক্তি গা কৰি উঠিছে বুলি কোৱা হৈছে ৰাইজৰ দল গঠন হৈছে কাইলৈৰ পৰা তেওঁলোকৰ মৰাণত অভিৱৰ্তন অনুষ্ঠিত হ'ব ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৃষ্ঠপোষকতাত বুলি ক'লে ভুল কোৱা নহ'ব অসম জাতীয় পৰিষদ গঠন হৈছে তেওঁলোকেও ব্যাপক হাৰত কুচকাৱাজ চলাইছে জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিত হ'ব বুলি কোৱা হৈছে বা সিট আসন বুজাবুজি হ'ব বুলি কোৱা হৈছে কালি খদিয়াত এই ভাষ্য আগবঢ়াইছিল জগদীশ ভূঞাই যে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাব 126টা সমষ্টিতে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাব অৰ্থাৎ য'ত ৰাইজৰ দলে প্ৰাৰ্থী থিয় কৰাব তাত জাতীয় পৰিষদে থিয় নকৰাব আৰু য'ত জাতীয় পৰিষদে থিয় কৰাব তাত ৰাইজৰ দলে প্ৰাৰ্থী থিয় নকৰাব ভাল কথা কিন্তু ইয়াৰ লগে আন কেতবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে সেই প্ৰশ্নবোৰৰ ওপৰত আমি আলোচনা কৰিম কিন্তু প্ৰশ্ন হৈছে আঞ্চলিক দলে পৃথকভাৱে খেলিব ওলাইছে কংগ্ৰেছ AIDF পৃথকভাৱে খেলিব ওলাইছে যদিও কংগ্ৰেছ নেতৃত্বই ক'ব বিচাৰে যে AIDFৰ লগত আমাৰ এতিয়ালৈকে বুজাবুজি হোৱা নাই বুজাবুজি নহ'লে বেলেগ কথা হ'লেও বেলেগ কথা পৃথকভাৱে খেলিব বিজেপিও খেলিব এনে অৱস্থাত কি হ'ব যে বিজেপিক প্ৰতিহত কৰিবলৈ আঞ্চলিক দলে পাৰিবনে এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰিম আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে বিৰোধীৰ ঐক্যহীনতা অসমৰ 126টা বিধানসভা সমষ্টিত আঞ্চলিকতাবাদী শক্তিৰ উমৈহতীয়া এজনকে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি বিৰোধীৰ ঐক্যহীনতা বুলি প্ৰশ্ন এইভাবে উত্থাপন কৰিছোঁ ইয়াৰ জৰিয়তে আমি বিৰোধী কোনো আক্ৰমণ কৰিব বিচৰা নাই বৰঞ্চ আমি এটা ধাৰণা দিব বিচাৰিছোঁ যে যদিহে তোমালোকে বিজেপিক প্ৰতিহত কৰিব বিচাৰিছা তেনেহ'লে কি কৰিব লাগিব অসমত 15 বছৰ ধৰি তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰ এখন আছিল আৰু সেই চৰকাৰখনত 2016ত বিজেপিয়ে পৰাভূত কৰিছিল কিন্তু ভুল কথা এটা ভুল ধাৰণা হ'ব যে বিজেপিয়ে প্ৰতিহত কৰিছে বুলি যদি আপুনি ভাবে ভুল কথা হ'ব যদি ভালকৈ পুংখানুপুংখভাৱে যে সমগ্ৰ বিষয়বস্তু পৰ্যালোচনা কৰে সেই সময়ত বিৰোধী ঐক্যৰ কোনো ধৰণৰ বাধাৰ সৃষ্টি হৈছিল বিৰোধী ঐক্য একত্ৰিত হৈ 15 বছৰীয়া তৰুণ গগৈৰ শাসনক অৱসান ঘটাইছিল কেনেকৈ ঘটাইছিল সেই আমি গ্ৰাফিকেলি প্ৰথমে ভালকৈ মন দি গোটেই বিষয়বস্তুটো চাওক দেখা গৈছিল 2016ত যুদ্ধ চলিছিল কংগ্ৰেছ বনাম বিৰোধীৰ আমি কিয় কংগ্ৰেছ বনাম বিৰোধী কৈছোঁ সেই কথা মন দি শুনক অগপ BPF গণশক্তিকে ধৰি বিভিন্ন বিৰোধীক একত্ৰিত কৰিছিল বিজেপি অকলে খেলা নাছিল আটাইবোৰ বিৰোধীক একত্ৰিত কৰি পেলাই বিজেপিয়ে নিৰ্বাচন খেলিছিল আৰু 2016ত অকলশৰে যুঁজি পৰাস্ত হৈছিল কংগ্ৰেছ আৰু এইবাৰ বিজেপি অকলশৰে আছে নে বিজেপিয়ে কৈছে তেওঁলোকৰ লগত UPPL থাকিব বিৰোধী একত্ৰিত হৈছে নাই 2021ত নতুন আঞ্চলিক দলে অকলে যুঁজি বিজেপি ঘূৰাব পাৰিবনে এটা তাৎপৰ্যপূৰ্ণ প্ৰশ্ন কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰি আঞ্চলিক দলে বিজেপিক পৰাভূত কৰিব পাৰিব নেকি ইতিমধ্যে ৰাইজৰ দল হওক জাতীয় পৰিষদ হওক যে আমি কংগ্ৰেছৰ পৰা সমদূৰত্ব মেইনটেইন কৰিম নতুন আঞ্চলিক দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বিচৰা নাই কিয় যদি বিজেপিক পৰাভূত কৰিব বিচাৰে তেনেহ'লে কিয় মিত্ৰতা কৰা নাই আমি জানো যে বিগত বিধানসভা নিৰ্বাচনত দেখা পাইছিলোঁ যে একেলগে নিৰ্বাচন কংগ্ৰেছ আছিল কংগ্ৰেছে অকলে খেলিছিল কংগ্ৰেছৰ সৈতে UDFৰ মিত্ৰতা হোৱা নাছিল কিন্তু UDF বিজেপিৰ পক্ষত যোৱা নাছিল কিন্তু বিজেপিয়ে আটাইবোৰ বিৰোধী পক্ষ আনকি বিজেপিয়ে অগপৰ দৰে দলকো বহুত আসনত প্ৰায় 24খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ দিছিল গণশক্তিৰ লগত বুজাবুজি কৰিছিল কাৰ্বি বড়ো সংগঠনৰ লগত কৈছিল কাৰ্বি মিচিং আনকি তিৱা সংগঠনৰ লগত বুজাবুজি কৰি বিৰোধী ঐক্য যুঁজি কংগ্ৰেছক পৰাভূত কৰিছিল যাৰ বাবে আমি বিজেপিৰ সপক্ষে সুনামি আহিছে বুলি কৈছিলোঁ সেই সুনামি এতিয়াও বিৰোধী আনিব পাৰিলেহেঁতেন যদিহে কেৱল আঞ্চলিক দল একত্ৰিত হোৱাটোৱেই নহয় সমগ্ৰ বিৰোধী একত্ৰিত হ'লহেঁতেন যোৱাবাৰ যিটো কাম বিজেপিয়ে কৰিছিল সেয়ে আমি প্ৰশ্ন কৰিছোঁ বিৰোধীৰ মাজত এতিয়া কাৰ্যত ঐক্যহীনতা হৈছে নেকি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ষ্টুডিঅ'ত কেইবাজনো অতিথি উপস্থিত আছে আমাৰ লগত কংগ্ৰেছৰ হৈ তেওঁলোকৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ RP শৰ্মা ডাঙৰীয়া উপস্থিত আছে জাতীয় পৰিষদৰ হৈ তেওঁলোকৰ মুখ্য মুখপাত্ৰ অদীপ ফুকন ডাঙৰীয়া উপস্থিত আছে আৰু বিজেপিৰ তেওঁলোকৰ এজন জ্যেষ্ঠ মুখপাত্ৰ সুভাষ দত্ত উপস্থিত আছে মই আটাইকেইজনক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমেই মই অদীপ ফুকন ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছোঁ বেছি দূৰলৈ নাযাওঁ 2016ৰ সমগ্ৰ প্ৰক্ৰিয়াটো যে আপুনি চাই মই যিটো কথা কৈছিলোঁ বিজেপিয়ে অকলে যুঁজা নাছিল মোদী আছিল প্ৰধানমন্ত্ৰী বিজেপিৰ সপক্ষে ঢৌ আছিল পৰিৱৰ্তনৰ শ্লোগান দিছিল তৎসত্ত্বেও বিজেপি অকলে যুঁজিবলৈ সাহস কৰা নাছিল ভোট বিভাজন যাতে নহয় তাৰ বাবে অগপৰ সৈতে বুজাবুজি কৰিছিল তেওঁলোকে মিচিং বড়ো সংগঠনৰ লগত বুজাবুজি কৰিছিল গণশক্তিৰ লগত বুজাবুজি কৰিছিল প্ৰায় প্ৰতিটো খণ্ডত তেওঁলোকে অভূতপূৰ্ব ফলাফল দেখুৱাইছিল এতিয়া আপোনালোকৰ নেতৃত্বই আপোনালোকেও কয়
যে আমি বিজেপি আৰু কংগ্ৰেছ ইউডিএফৰ সৈতে সমদূৰত্ব মানি চলিম অৰ্থাৎ কংগ্ৰেছৰ লগতো সাম্প্ৰদায়িক দল বিজেপিও সাম্প্ৰদায়িক দল এআইডিএফও সাম্প্ৰদায়িক দল আপোনালোকেই ভাল দল আপোনালোকে আঞ্চলিক দলকেইটা একেলগ হ'ব এই আঞ্চলিক দলে কাৰ ভোট পাব এই আঞ্চলিক দলে যিবোৰ ভোট পাব বিজেপি বিৰোধী ভোট আপোনালোকেও পাব কংগ্ৰেছেও পাব তাৰ ফলত বিজেপি লাভান্বিত নহ'বনে বিজেপিক যদি আপোনালোকে শত্ৰু বুলি ভাবিছে কংগ্ৰেছৰ সৈতে কিয় বুজাবুজি কৰা নাই অৰ্থাৎ শত্ৰু এক নম্বৰ শত্ৰু কোন বিজেপি নে কংগ্ৰেছ সেয়া আপোনালোকে নিৰূপণ কৰিব পৰা নাই সেইটো ৰাজনৈতিক পথাৰত সেইটো এটা আপোনাৰ ভুল পদক্ষেপ হ'ব বুলি ভাবে নেকি কথাটো এনেকুৱা যে আমি আজি 2021 থিয় হৈ পেলাই আমি যদি চিন্তা কৰোঁ কথাটো ভুল হ'ব 2016 আমি অলপ চাব লাগিব 2016 বিজেপি কি আছিলে অসমত বিজেপিৰ আসন 5খন বা 10খন আছিলে খুব বেছি 10খন গতিকে এনেকুৱা এটা সময়ত যদি আমি এতিয়া ভাবোঁ যে বিজেপি এটা শক্তিশালী আছিল গতিকে সকলোকে লগত লৈ কংগ্ৰেছ পৰাভূত কৰি আহিল সেইটো নহয় বিজেপি এটা সৰু দল আছিল হয় এই 10খন খুব বেছি যদি ভাবোঁ যে এভাৰেজ যদি চোৱা যায় 10খন আসনলৈ বিজেপি আহিছিল স্বাভাৱিকভাৱে বিজেপিয়ে সকলোকে লগত ল'বলৈ বাধ্য হ'ল আৰু যিহেতু কংগ্ৰেছ সকলোৰে শত্ৰু হ'ল গতিকে কংগ্ৰেছক পৰাভূত কৰি এতিয়া আপোনালোকৰ এখন আসনো নাই তেওঁলোকৰ 10খন আসনলৈ বুজাবুজি কৰিছে সেইটোৱে ক'ব খুজিছোঁ হয় 10খন আসনত তেওঁলোকে বুজাবুজি কৰিছিল সেই সময়ত কিন্তু প্ৰশ্ন হ'ল কি সেই সময়ত বিজেপিৰ ভোট কোনখিনি আছিলে সেইখিনি আঞ্চলিক ৰাজনীতিৰ ভোট আছিল আঞ্চলিক ৰাজনীতিৰ ক্ষেত্ৰখনে কংগ্ৰেছক পৰাভূত কৰিবৰ কাৰণে সকলোৱে একত্ৰিত হৈ বিজেপিৰ পক্ষত থিয় হ'ল নাই সেইটো সেই বুলি ক'লে ভুল হ'ব আঞ্চলিক শক্তিয়েতো 24খন আসনৰ ভিতৰত 14খন আসন বিজেপি অগপক দিছিল কিন্তু 89খন আসনত কোনো বিৰোধী নাছিল বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছক বাদ দি পেলাই 89খন আসনত কোনো এজন 79খন আসনত কোনো এখন আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাৰ্থী নাছিল স্বাভাৱিকভাৱে 79খন আসনত 79 আসনত স্বাভাৱিকভাৱে বিজেপি এটা নিষ্কণ্টক ৰাজনীতি কৰিছিল গতিকে স্বাভাৱিকভাৱে কথা কি নেকি মই এইকাৰণে ক'ব লাগিব কথা নহ'লে ভুলভাৱে হ'ব এতিয়া কথাটো যদি এনেকুৱা ধৰণৰ ধাৰণা কৰা যায় যে আঞ্চলিক ৰাজনীতি কংগ্ৰেছৰ একালাগ হ'ব লাগে কংগ্ৰেছৰ স্থিতি কি আজি 20খন আসন আমি যদি চাওঁ 24খন বা কংগ্ৰেছ তললৈ নামিয়ে গৈছে তললৈ নামি কংগ্ৰেছৰ ভিতৰত এটা এনেকুৱা এটা অৱস্থা আছে আমি যদি এতিয়াই কওঁ এই মুহূৰ্ততে যে কংগ্ৰেছ আহক আমি একেলগে হওক সেইটো নহয় আজি বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক বতাহটো কোনটোত আহিছে ৰাজনৈতিক দৃষ্টিভংগীটো আহিছে যে আঞ্চলিকতাবাদী ধাৰা জাতীয় ধাৰা খিলঞ্জীয়া ধাৰা আমাৰ প্ৰতিশ্ৰুতিবিলাক সকলোৰে বিৰুদ্ধে বিজেপি থিয় হৈছে আৰু এই বিজেপিৰ ৰাজনৈতিক বিৰুদ্ধাচৰণ হৈছে অসমৰ আঞ্চলিকতাবাদী দৃষ্টিভংগীত বিৰুদ্ধাচৰণ হৈছে ৰাষ্ট্ৰীয় দৃষ্টিভংগীত হোৱা নাই কংগ্ৰেছৰ দৃষ্টিভংগীত বিজেপিৰ বিৰুদ্ধে মানুহ থিয় হোৱা নাই অসমৰ জনগণৰ আঞ্চলিকতাবাদী দৃষ্টিভংগীতে বিজেপিৰ বিৰুদ্ধে থিয় হৈছে স্বাভাৱিকভাৱে ইয়াক প্ৰত্যাহ্বান জনাবৰ কাৰণে আঞ্চলিক ৰাজনীতি লাগিব আৰু আঞ্চলিক ৰাজনীতি চৰকাৰখন যেতিয়া আহিছিল তৰুণ গগৈ নেতৃত্বত যে চৰকাৰখন আহিছিল তেতিয়া আঞ্চলিক শক্তিক পৰাভূত কৰি আহিছিল আপুনি নিশ্চয় ক'ব আহিছিল 15 বছৰ যেতিয়া তৰুণ গগৈ চৰকাৰখন আছিল কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী কোন আছিল আঞ্চলিক দল আছিল নে কোন আছিল যেতিয়া আমি কংগ্ৰেছে প্ৰথম অৱস্থাত বিজেপি আঞ্চলিক অগপৰ বিৰুদ্ধে কংগ্ৰেছ হ'ল কাৰণ অগপক সকলোৱে ত্যাগ কৰিছিল কংগ্ৰেছ যেতিয়া আহিলে কংগ্ৰেছক আঁতৰ কৰিবৰ কাৰণে সকলোৱে একত্ৰিত হ'ল তাৰ আঞ্চলিক শক্তি যদি আছিল অতি দুৰ্বল মাত্ৰ 24খন আসনত এজিপি আছিল বাকীকেইটা স্থানীয় ভিত্তিত আছিল এছডিচি বা বড়ো জনগোষ্ঠী হওক গতিকে এই যে 24খন আসন আপুনি যিটো কথা এতিয়া ক'ব বিচাৰিছে যে এতিয়া ৰাইজে কংগ্ৰেছক বিজেপি ঘূৰাবলৈ আঞ্চলিক শক্তিক বিচাৰিছে যোৱা 15 বছৰ ধৰি তৰুণ গগৈ চৰকাৰ ঘূৰাবলৈ আঞ্চলিক শক্তিক বিচাৰিছিল কিন্তু বাৰে বাৰে হাৰিছে সেই কথাটো পাহৰি গৈছে সেই সময়ত তৰুণ গগৈৰ বিৰুদ্ধে বিজেপি নাছিল সেই সময়ত আঞ্চলিক শক্তিয়ে কোনো ধৰণৰ স্থিতি নাছিল সেই কথা কিন্তু আপুনি ইমান জ্যেষ্ঠ সাংবাদিক সকলোৱে জানে 15টা বছৰ অসমত অসম গণ পৰিষদৰ আঞ্চলিক শক্তিতে কোনো ধৰণৰ জনগণৰ স্থিতি লোৱা নাই কাৰণ তেওঁলোকে ইতিমধ্যে গুপ্ত হত্যা অসম চুক্তি অৱমাননা কৰা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে চেকা পৰিছিল আৰু সেইকাৰণে 35টা বছৰৰ পিছত অসমত আঞ্চলিক ৰাজনীতিৰ জন্ম দিবলগীয়া হ'ল নহ'লহেঁতেন যদি অগপস্থিতি থাকিলেহেঁতেন ঠিক আছে অৰ্থাৎ আপুনি ক'ব বিচাৰিছে অসমৰ জনসাধাৰণে এতিয়া বিজেপিৰ বিকল্প হিচাপে আঞ্চলিক শক্তিক বিচাৰিছে 1 নম্বৰ 2 নম্বৰ কংগ্ৰেছৰ লগত এতিয়া কেৱল 20 জন বিধায়ক আছে গতিকে কংগ্ৰেছৰ সৈতে বুজাবুজি কৰি লাভ নাই তেওঁলোকক আসন দি লাভ নাই আৰ পি শৰ্মা যোৱাবাৰ আপোনালোকৰ সংখ্যা 20 বা 24লৈ হ্ৰাস পাইছিল এইবাবেই যে প্ৰথম কথা আপোনালোকৰ লগত এআইডিএফৰ মিত্ৰতা হোৱা নাছিল এআইডিএফেও প্ৰায় 14খন আসন পাইছিল অৰ্থাৎ আপোনালোক দুইটা দল মিলি পেলাই কাৰ্যত বিৰোধী দলে প্ৰায় 40খন আসন পাইছিল 1 নম্বৰ কথা 2 নম্বৰ কথা যোৱাবাৰ আপোনালোকৰ লগত কোনো মিত্ৰ দল নাছিল আৰু এই মুহূৰ্তত আপোনালোকৰ লগত কোনো মিত্ৰ দল নাই এই পৰ্যন্ত এনে অৱস্থাত যোৱাবাৰ আপোনালোকে 24খন পাইছিল এতিয়া আপুনি 20খন আসনলৈ সীমাবদ্ধ হৈ আছে গতিকে আপুনি ভাবে যে আপোনালোক 20খন আসনতে সীমাবদ্ধ হ'ব বা তাতকৈ কমি যাব যাৰ বাবে আঞ্চলিক শক্তি আপোনালোকৰ লগত বুজাবুজি কৰিব বিচৰা নাই ডাটা বেসড আর্গুমেন্ট করি মই এনে উপরে গাই লাভ নাই প্রথমে আঞ্চলিক শক্তির কি অবস্থা হব বা নহব 35 বছর উভতি যাব লাগিব রিটার্ন টু 1985
প্ৰায় 2,30,40 লক্ষ মানুহ লৈ আন্দোলন কৰা বিশ্বৰ বৃহত্তৰ আন্দোলন আসুৰ আন্দোলন 855 জন ডাইৰেক্ট শ্বহীদ হ'ল আৰু কত মৰিলে কত কঙা হ'ল কত জেলত গ'ল কত চাকৰি হেৰালে এইটো হাজাৰ হাজাৰ হিচাপ নাই ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী পৰ্যন্ত পংগু হ'ল যিনো তেতিয়া সেই ইমান বৃহত্তৰ আন্দোলন পিছত যি দল গঠন হ'ল অগপ গোলাঘাটত সিট কেইটা পালে ইমান ইমোশনালি চাৰ্জ আছিলোঁ আমি নকওঁ এতিয়া অপেনলি টিভিত আমিও কিমান ভোট দিছিলোঁ গতিকে সেই চাৰ্জ চিটুৱেশ্যনতো গোটেই অসম ইমোশনালি চাৰ্জ আছিলে ইলেকশ্যনত সেই সময়ত 58 সিট পাইছিলে অগপই হয় সেই ইমোশন এতিয়া নাই কিন্তু আঞ্চলিক পক্ষ আৰু সেই ইমোশন ক্ৰিয়েট কৰাও টান ঠিক আছে সেইটো এক নম্বৰ কথা 2 নম্বৰ কথা যে আপোনালোকৰ এটা প্ৰধান শত্ৰু নিশ্চয় আঞ্চলিক দল নহয় প্ৰধান শত্ৰু আপোনালোকৰ বিজেপি হয় আঞ্চলিক দলৰ এটা প্ৰধান শত্ৰু তেওঁলোকে কংগ্ৰেছো কৈছে বিজেপিকো কৈছে কিন্তু এতিয়া এই আঞ্চলিক শক্তি সময় মই নতুন আঞ্চলিক শক্তি দলবোৰক কৈছোঁ তেওঁলোকে বিজেপিক পৰাভূত কৰিবলৈ হ'লে কংগ্ৰেছৰ সৈতে বুজাবুজি যদি নকৰে তেনেহ'লে তেওঁলোক ক্ষতিগ্ৰস্ত হ'ব বুলি আপুনি ভাবে নে তেওঁলোক আপোনালোকৰ লগত বুজাবুজি নকৰিলে তেওঁলোক লাভান্বিত হ'ব বুলি ভাবে নাই বুজাবুজি নকৰিলে ক্ষতি হ'ব কিয় ক্ষতি হ'ব চাওক ভোট ডিভিজন হ'ব চিয়'ৰ আৰু যোনটো এণ্টি বিজেপি ভোট ডিভিজন হ'লে বেয়া হয় আৰু অকলে আঞ্চলিক দল আজি ৰাজ্য দলবাই অৱশ্য মই পৰামৰ্শদাতা এইটো কেনেকৈ ভাবিছে এণ্টি বিজেপি ভোট ডিভিজনৰ মানে এণ্টি বিজেপি ভোটটো আপোনালোকৰ পক্ষত আহিব বুলি ভাবিছে আমাৰ পক্ষত আহিব আমাৰতো ভোট বেংক আছে কংগ্ৰেছৰ ইণ্টেক্ট আছে আজি 2016 চনত আপুনি যোনটো আমি 26টা সিট পালোঁ বিজেপি 58টা সিট পালে তাত আমি কিমান পাৰ্চেণ্ট ভোট পাইছিলোঁ 29% বিজেপি কিমান পাইছে 32% 3% ভোটত আপোনাৰ ডিফাৰেন্স হৈ গ'ল ইমান সিটৰ এইটো কিয় সায়েন্স অফ সাইকোলজি ইজ ভেৰি কমপ্লিকেটেড কিন্তু আপোনালোকে ভেৰি কমপ্লিকেটেড আৰু শুনক বিহাৰ যে চাওক ন বিহাৰ কিয় তেজস্বী যাদৱ পালে আপোনাৰ 23.03% আৰু এফালে পালে 23.06% 0.03%ত 12,687 ভোটত এটা গভৰ্ণমেণ্ট নহ'ল তেজস্বী যাদৱৰ গতিকে সায়েন্স অফ সাইকোলজি আপোনাৰ অধ্যয়ন কৰিবলৈ বহুত জটিল আৰু এইকাৰণে শুনক গতিকে আঞ্চলিক দলে অকলে খেলিলে ইমানখিনি যোনটো আশা কৰিছে ইমান নহয় ঠিক আছে এইটো প্ৰেক্টিকেল হ'ব লাগে আৰু মানুহৰ সাইকোলজি বুজি আজিলৈ আঞ্চলিক দলৰ কমিটি হোৱা নাই ডিষ্ট্ৰিক্টত হোৱা নাই ব্লকত হোৱা নাই বুথত হোৱা নাই সময় বহুত কম একমাহ আছে ফেব্ৰুৱাৰী 15 তাৰিখৰ ভিতৰত নটিফিকেশ্যন হৈ যাব ঠিক আছে মই যাম কিন্তু মোৰ সুভাষ দত্ত সদিচ্ছা আছে বেষ্ট অফ লাক ঠিক আছে মই আৰ.পি. শৰ্মা ডাঙৰীয়া আপোনালোকৰ আপুনিয়ে নহয় মই কংগ্ৰেছৰ বহু নেতাৰ লগত যেতিয়া কথা পাতোঁ তেওঁলোকে এটা ডাটা দি দিয়ে যোৱাবাৰ নিৰ্বাচনত আমি নগাঁৱত ইমানখন পাইছিলোঁ AIDF-এ ইমানটা পাইছিল বিজেপিয়ে ইমানটা পাইছিল আমি আৰু AIDF মিলি গ'লে বিজেপিক ঘূৰাই দিম তেনেকুৱা ভাবে যে আপোনালোকৰ ভোটখিনি বেংকৰ লকাৰত ভৰাই থৈ দিছে এতিয়া আকৌ ইলেকশ্যন আহিছে খুলি লকাৰৰ পৰা উলিয়াই দিছে একেটা ধাৰণা আমাৰ ৰঞ্জিত দাসেও কৰে ৰঞ্জিত দাসে কৈছে যোৱাবাৰ ইমানটা সিট আছিল এইবাৰ তাৰ মাজৰ পৰা বৰাকত এইকেইটা আহিব আমি গোলাঘাট পাম আমি মৰিয়নি পাম আমি নাজিৰা পাম এনেকৈ ভাবিছে যে যোৱাবাৰ যিকেইটা সমষ্টি আছিল সেই সমষ্টিকেইটা যেন ৰঞ্জিত দাসে কোনোবা ষ্টেট বেংকৰ লকাৰত থৈ দিছিলে ইলেকশ্যনৰ আগতে খুলি দিব সেই লকাৰত আৰু নতুনকৈ সোমাব ৰাজনৈতিক সমীকৰণ এনেকুৱা নে সুভাষ দত্ত ডাঙৰীয়া মই ওচৰত যাওঁ মই দুটা দলৰ নেতৃত্বৰ এই ধাৰণাৰ প্ৰতি মোৰ ডিমত আছে মোৰ কথাটো হৈছে মই চিধা পোনে এইটো কথা কৈছোঁ আজিৰ তাৰিখত এই আঞ্চলিক দল আৰু কংগ্ৰেছ একত্ৰিত হ'লে আপোনালোক যিমান চিন্তিত হ'লহেঁতেন তেওঁলোক একত্ৰিত নহ'লে কম বিপদ হ'ব নেকি না মই প্ৰথমতে ছাৰক আজি বহুত নম্বৰ লগ পাইছোঁ তেখেতে নতুন এটা আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিছে নেতৃত্ব লৈছে প্ৰথমতে মই ছাৰক শুভেচ্ছা জনাইছোঁ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে 2016 চনৰ লোকসভাৰ বিধানসভাৰ নিৰ্বাচনৰ হিচাপ নিকাচখিনি ছাৰে ক'লে কিন্তু 2014 চনৰ লোকসভাৰ যিটো নিৰ্বাচন আছিল সেই নিৰ্বাচনতে যে ভাৰতীয় জনতা পাৰ্টীয়ে এককভাৱে যে প্ৰতিদ্বন্দ্বিতা কৰিছিল 7খন যে এখন লাভ কৰিছিল আৰু 89+ যে আমাৰ সেই তেতিয়াই যে সেই লোকসভাৰ নিৰ্বাচনতে যে আমি আগবাঢ়ি আছিলোঁ আৰ.পি. দা তেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা সাংসদ হিচাপে জয়যুক্ত হৈছিল এই কথাখিনি ছাৰে হয়তো ক'বলৈ পাহৰিছে চাওক যে ভোটৰ কথাটো বা ভোটৰ যিটো বিন্যাস এই কথা বতৰাবিলাক সময়ে সময়ে চেঞ্জ হয় বা সময়ে সময়ে ইয়াত এড হয় এতিয়া কথাটো হৈছে যে ভাৰতীয় জনতা পাৰ্টী আজি তাৰিখত অসমৰ ৰাইজৰ সৈতে মিত্ৰতা কৰিছে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজৰ লগত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰতা কৰিছে
আৰু আজিৰ তাৰিখতো অসমৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ আৰু এই অসম গণ পৰিষদ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা আছে গণশক্তি দলৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা আছে বড়ো আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে আমাৰ মিত্ৰতাটো নিশ্চিত আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে GSP যিটো পাৰ্টি আমাৰ নৱশৰণীয়া ডাঙৰীয়াৰ যিটো পাৰ্টি তেখেতসকলৰ লগতো আমাৰ বিশেষে মিত্ৰতা হৈছে গতিকে আগন্তুক সময়খিনিত তিৱা ৰাভা মিচিং জনগোষ্ঠীয় ৰাজনৈতিক দল শক্তিৰ সৈতে আমি ঐক্যবদ্ধভাৱে ভাৰতীয় জনতা পাৰ্টি এই নিৰ্বাচনী যুঁজখনত আমি অৱতীৰ্ণ হ'ম এতিয়া প্ৰশ্নটো হৈছে যে আজি বিভিন্ন ৰাজনৈতিক দল গঠন হৈছে বিভিন্ন ৰাজনৈতিক দলবিলাকে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে এতিয়া ৰাজনৈতিক দলবিলাকৰ ফালৰ পৰা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ ফালৰ পৰা কৈছে যে তেওঁলোকে 5,000 দিব 10,000 দিব নিবনুৱা যুৱকসকলক কিন্তু এতিয়া এটা কথা চাব যে আমি আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই কিয় আমি এই সিটবিলাকত জিকিম বুলি কৈছোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ যিটো মাইক্ৰ' মেনেজমেণ্ট আপ টু বুথ লেভেল আমাৰ পৃষ্ঠাসমূহলৈকে আমাৰ যিটো সাংগঠনিক শক্তি আজি ভাৰতীয় জনতা পাৰ্টিৰ অসমত আমাৰ 39খন যি সাংগঠনিক জিলা এই সাংগঠনিক জিলাত আমাৰ 399টা মণ্ডল 6,470টা আমাৰ শক্তি কেন্দ্ৰ 28,000টা বুথ 3,20,000 আমাৰ পৃষ্ঠা প্ৰমুখ আৰু 42 লাখ কাৰ্যকৰ্তাৰ এই যিটো আমাৰ সংগঠনৰ যিটো শক্তি এই শক্তিৰ আমি এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম লগত আমাৰ এতিয়া মই আপোনাক আপুনি যদি বুথৰ কথাটো কৈ থাকে মই কিন্তু আৰু এটা কথা ক'ব বিচাৰিছোঁ এই বিটিআৰ নিৰ্বাচনৰ সময়তো ৰঞ্জিত দাসে কৈ আছিল আমাৰ ইমান লাখ ভোটাৰ বিটিআৰত ইমান লাখ আমাৰ কিবা পৃষ্ঠপোষক আছে ইমান আমাৰ মেম্বাৰশ্বিপ আছে কিন্তু আপোনালোকে বিটিআৰ নিৰ্বাচনৰ গোটেইখিনি ভোট গণিলেও আপোনালোকৰ মুঠ সদস্য যিমান আছিল বুলি কৈছে সিমান সদস্য আপোনালোকৰ ভোট নিদিলে চাওক আমি সকলো সিটত আমাৰ কেণ্ডিডেট দিয়া নহ'ল আমাৰ 13খন সিটত আমাৰ কেণ্ডিডেট দিয়া হোৱা নাছিল কিন্তু আমাৰ যিটো সংগঠনৰ শক্তি আমাৰ ইলেকশ্যনৰ ৰিজাল্টত ৰিফ্লেক্ট হৈছে আমি একদম চিয়'ৰ আছিলোঁ 10খন আসনত জিকিম আমি 9খনত জিকিছোঁ আৰু আনাদাৰ 10 সিটত আমি ছেকেণ্ড পজিশ্যনত থাকিলোঁ এতিয়া কথাটো হৈছে চাওক যে আমাৰ সাংগঠনিক যিটো শক্তি সংগঠনৰ যিটো আমাৰ ফিডবেক সেই ফিডবেকে কয় যে আমি এই নিৰ্বাচনটোত আমাৰ কথাখিনি স্পষ্ট কাৰণ নতুন আঞ্চলিক ৰাজনৈতিক দল বা কংগ্ৰেছ দলে এতিয়া প্ৰতিশ্ৰুতি দিবলগীয়া হৈছে আমি এতিয়া ৰাইজক প্ৰতিশ্ৰুতি নিদিওঁ আমি ৰাইজক এটা হিচাপ দিম যে যোৱা 4.5 বছৰত আমি কি কাম কৰিলোঁ আমি এইখিনি হিচাপ দিম আৰু আমি এতিয়া ৰাইজক কি ক'ম যে ৰাইজ আপোনালোকৰ গাঁৱৰ ৰাস্তাটো আমি বনাই দিলোঁ 20,000 কিলোমিটাৰ ৰাস্তা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পকা কৰিলে 1,20,000 মানুহক আজি মাটিৰ পট্টা দিয়া হ'ল আজি আমাৰ নিবনুৱা যুৱকসকলক আমি 25,000 টকাকৈ দিছোঁ 2 লাখ আত্মসহায়ক গোটক আমি 50,000 টকাকৈ দিয়া হ'ল ইমানখিনি বৃদ্ধ পেঞ্চন দিছোঁ ইমানখিনি বিধৱা পেঞ্চন দিছোঁ 5,19,000 প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ বনোৱা হ'ল 36 লাখ মানুহক আমি প্ৰধানমন্ত্ৰী উজালা যোজনা আঁচনিৰ অধীনত আমি গেছৰ সংযোগ দিলোঁ 39 লাখ আমি ইয়াতে শৌচাগাৰ নিৰ্মাণ কৰিলোঁ গতিকে ৰাইজ আমাক আশীৰ্বাদ দিয়ক এতিয়া আমাৰ প্ৰত্যেকজন বিধানসভা নিৰ্বাচনৰ প্ৰত্যেকজন প্ৰাৰ্থীয়ে এতিয়া ৰাইজৰ পৰা আশীৰ্বাদহে বিচাৰিব লাগে কাৰণ কৰিব লগা কামখিনি কৰি দিয়া কথাটো আপোনালোকে কৈ থাকে আমি নিশ্চিত যে ৰাইজে আমাক মৰম কৰিব ৰাইজে বছৰত আমি ইমান কৰিব ঠিক আৰু ৰাইজে আমাক নিশ্চিতভাৱে আমাৰ 100+ এবাৰ আমি সাকসেস মই এই কথাটো বুজি নাপাওঁ মই মাজে মাজে চিন্তা কৰোঁ যে কয় যে আমি 5 বছৰত ইমান কৰিলোঁ মই ক'ব পাৰোঁ 5 বছৰত মই 20টা চোলা কিনিলোঁ 5টা বছৰত এখন চৰকাৰ আছে টকা আছে 5টা বছৰত কিছুমান কাম হ'বই মই এটা চিন্তা কৰিছোঁ যে যোৱা 5টা বছৰ মই কি কৰিলোঁ 5টা বছৰ আগতে মোৰ যি চোলা আছিল 5টা বছৰ মই 30টা চোলা কিনিলোঁ সেইবুলি এইটো 30টা চোলা কিনিলে মোৰ ক্ৰেডিট নেকি নাই চাওক ৰাইজে কি চাব ৰাইজে চাব যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে যে অসম মাতৃৰ কাৰণে আমি কাম কৰিম অসমীয়া জাতীয় জীৱনৰ সুৰক্ষা দিয়াৰ কাৰণে আমি কাম কৰিম আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সুৰক্ষা দিলে মোক ক'ব দিয়ক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতেই আমাৰ ভাৰত বাংলাদেশ সীমান্তটো চিল হৈছে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ কাৰণে আমাৰ কমিটি গঠন হ'ল প্ৰতিবেদন দিলে এই প্ৰতিবেদন আজি আমাৰ সাংবিধান বিশেষজ্ঞৰ যোগেদি পৰীক্ষা নিৰীক্ষা চলি আছে কাৰ্যকৰী কৰিবৰ কাৰণে আমাৰ চৰকাৰ বদ্ধপৰিকৰ আজি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো আজি আগবঢ়াই লৈ গৈছে 5 বছৰ পিছত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি উচ্ছেদ চলাম বুলি কোৱা হৈছিল উচ্ছেদ চলোৱা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ ৰাজ্যখনক আমি ভাৰতবৰ্ষৰ আগশাৰী ৰাজ্যলৈকে আমি লৈ যাম আজি আমাৰ ৰাজ্যখনৰ এই যিবিলাক ৰেলপথ ডাবলিং হৈছে নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা আজি 9 মিলিয়ন মেট্ৰিক টনৰ 3 মিলিয়ন মেট্ৰিক টনৰ 9 মিলিয়ন মেট্ৰিক টনলৈকে নিয়া হৈছে যে এই যিখিনি কাম আজি সাকসেস কৰা হ'ল অসমীয়া জাতীয় জীৱনৰ সুৰক্ষা বুলি ক'লে কি বুজো অসমীয়া মানুহে মাটিৰ পট্টা পালে অসমীয়া আমাৰ সত্ৰ নামঘৰবিলাক আজি সুৰক্ষিত আৰু অসমত তোমাৰ 71 পিছত 71 পাছত হিন্দু বাংলাদেশ নাগৰিকত্বৰ মৰ্যাদা পালে এটা ৰাষ্ট্ৰীয় বিষয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা বিষয় গতিকে এই বিষয়টো আমি টানি নালে কিন্তু কথাটো হৈছে যে প্ৰতিশ্ৰুতি অনুসৰি আমি 4.5 বছৰ যিমানখিনি কৰিলোঁ পূৰ্বৰ কোনো চৰকাৰ এইখিনি সফল হোৱা নাছিলে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিদৰে স্বচ্ছ নিকা প্ৰতিশ্ৰুতি দিলে সেইমতে আজি আমাৰ অসমখন চলিছে ৰাইজে এই কথাখিনিয়ে চাব ঠিক আছে আৰু সেইমতে আমাৰ ৰাইজে মৰম কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস মই সেইটো কথা আকৌ কৈছোঁ যে 5 বছৰত কি কৰিলোঁ 15 বছৰত কি কৰিলোঁ মই ক'লোঁ এই 5 বছৰত মই 30টা চোলা কিনিলোঁ এখন চৰকাৰ চলি থাকিলে কিছুমান ক্ৰমবৰ্ধমান কামেই চৰকাৰ বহি থাকিব নি ৰাস্তা বনাই থাকিব সেইটো প্ৰতিখন চৰকাৰে বনাব সেই কথাটো হৈছে আৰ পি শৰ্মাই কিবা মাজত ক'ব বিচাৰিছিল হয় নাই কৈছে যে
এই কাম কৰিলে টেঞ্জিবল কাম কি কৰিলে কি বনালে টুইন টাৱাৰটো এই ফ্লেক্স আছিল ফ্লেক্সো নাই এতিয়া পচি গ'ল মাজুলী দলং গ'ল ডিপিআৰ এতিয়া বনাব দিছে 2016 চনত দিয়া প্ৰস্তুতি মোদী ডাঙৰে কৈছিলে যেতো মাজুলী ইলেকশন কেম্পেইন আহিছিলে মই আছিলো বুঝা নাই आपको पुल चाहिए ना पुलिस चाहिए तो हाँ सर्वनंद सोनोवाल को वोट दीजिए सबका आनंद होगा सर्वनंद में सबका आनंद एक सेंटेंस इतना मुखस्थ আছে মোর আজি মাজুলী দলং হলনে ফাউন্ডেশন হল ঠিক আছে আমি বেলেগ পইণ্টলৈ গৈ আছো মই আকৌ মূল বিষয়টোলৈ আহোঁ মই আকৌ উদীপ ফুকনৰ ওচৰত যাওঁ উদীপ ফুকন আপুনি এটা যুক্তি দিছে আপোনাৰ যুক্তিটো নথকা নহয় যে কংগ্ৰেছ এতিয়া 20খনলৈ সীমাবদ্ধ হৈ আছে গতিকে কংগ্ৰেছৰ লগত এতিয়া আমি বুজাবুজি কৰাৰ প্ৰয়োজন নাই কিন্তু মই এই কথাটো বুজি নাপাওঁ যে কংগ্ৰেছ এনে এটা দল স্বাধীনতাৰ দিনৰ পৰা কংগ্ৰেছে চৰকাৰ চলাই আছিল যোৱা 15 বছৰ ধৰি কংগ্ৰেছ আছিল মাষ্টাৰ 5টা বছৰ নাথাকিল আজি যি ধৰণে সুভাষ দত্তই তেওঁলোকৰ সাংগঠনিক ভেটিৰ কথা কৈছে পৃষ্ঠপোষকৰ কথা কৈছে ঠিক একেধৰণে কংগ্ৰেছৰ এটা দল প্ৰতিটো গাঁৱে ব্লক আছে ক'ৰবাত হয়তো 2জন সদস্য আছে ক'ৰবাত 200 সদস্য আছে বেলেগ কথা সেই দলটোক আপোনালোকে বাদ দি সেই দলটোৱে 20খন আসনত সীমাবদ্ধ আছে কাৰণে বাদ দি আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈছে বিজেপিৰ সৈতে তেনে অৱস্থাত যিটো কাম যোৱাবাৰ বিজেপিয়ে কৰা নাছিল বিজেপিয়ে তেতিয়া আপুনি অলপ আগতে কৈছিল অগপৰ কোনো ভেটি নাছিল কিন্তু ভেটি নথকা অগপক বিজেপিয়ে 24খন আসন এৰি দিছিল আৰু তাৰ 14খন আসন অগপই জিকিব পাৰিছিল কিয় আপোনালোকে এতিয়াও ভাবে যে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কোনো প্ৰয়োজনীয়তা নাই চাওক কথাটো কিছুমান ৰাজনৈতিক অংক থাকে প্ৰথম কথা হ'ল কি আমি দুটা আঞ্চলিক ৰাজনৈতিক দল বুলিয়ে নহয় ৰাজ্য দল কাইলৈৰ পৰা আৰম্ভ হ'ব জন্ম হ'ব পূৰ্ণাংগ ৰূপত আমি ইতিমধ্যে হৈছোঁ খুব বেছি দিন হোৱা নাই আমি ইতিমধ্যে কৈছোঁ যে কাৰ্বি বড়ো ৰাভা বা বিভিন্ন দলৰ ইতিমধ্যে মুকলিকৈ আলোচনা কৰিছোঁ সেই প্ৰক্ৰিয়া হৈছোঁ আনকি অসমত হিন্দু বেংগলীৰ দল আছে তেওঁলোকৰ লগতো আমি আলোচনা কৰিছোঁ সকলো পৰ্যায়ত আমি ইতিমধ্যে আগবাঢ়িছোঁ এতিয়া প্ৰশ্নটো হ'ল আমি এই আগবঢ়া পদক্ষেপটো আমি নিজে শক্তিশালী হ'ব বিচাৰিছোঁ আমি নিজে মোৰ ঘৰখনৰ ভেটিটো যদি মই শক্তিশালী নকৰোঁ মই কম নি এইটো ভেটি মোক লাগে এইটো ভেটি মোৰ এইখিনি মই তাৰ লগত লওঁ মোৰ সংগঠন শক্তিশালী কৰিব বিচাৰিছোঁ মোৰ সংগঠনৰ মানুহে গ্ৰহণ কৰিছে ৰাইজৰ দল আহিব আমি মুকলিকৈ কৈছোঁ আঞ্চলিক ৰাজনৈতিক শক্তিখিনি একত্ৰিত কৰি ল'ব বিচাৰিছোঁ আঞ্চলিক ৰাজনৈতিক শক্তিখিনি একত্ৰিত কৰি প্ৰথমতে আমি চাব খুজিছোঁ আমি কিমান দূৰলৈকে যাব পাৰোঁ আমি কিমান দূৰলৈকে আমি অসমৰ জনগণে গ্ৰহণ কৰিব অসমৰ জনগণে আমাৰ মাপকাঠি হ'ব অসমৰ জনগণে নিৰ্ণয় কৰিব আমাৰ ভৱিষ্যত সেই কথাখিনি আমি নকৈ পেলাই আমি যদি কওঁ আমি কংগ্ৰেছৰ মিত্ৰতা কৰিলোঁ UDFৰ লগত মিত্ৰতা কৰিলোঁ এই গোটেই প্ৰসংগবিলাক ৰাজনৈতিক প্ৰসংগ নহয় আৰু এইটো আৱেগিক প্ৰসংগ জনতাই আপোনালোকৰ লগত সাথ দিছে না এইটো ফলাফলৰ পিছত চাব নে ফলাফল আগতে স্বাভাৱিকভাৱে ফলাফল আগতে চাব লাগিব কিন্তু আগতে চাবলৈ হ'লে আমি এই মুহূৰ্তত আমি নিজে থিয় হৈ ল'ব লাগিব নিজৰ শক্তিটো কৰিবলৈ হ'লে আমি সেই শক্তি গোটোৱাত সকলোকে লগত লৈ আগবঢ়াৰ ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ ঠিক এটা ভাল কথা এটা কৈছে যে উদীপ ফুকনৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে এই আঞ্চলিক শক্তিয়ে কংগ্ৰেছৰ লগত বুজাবুজি নোহোৱাৰ সম্ভাৱনা নাকচ কৰাটো ভুল হ'ব যে বুজাবুজি হ'বও পাৰে আসন বুজাবুজি হ'বও পাৰে এনে এক ইংগিত তেওঁলোকৰ পৰা পাইছোঁ সুভাষ দত্ত এনেবোৰ কাৰ্য আপোনালোকক স্বাভাৱিকতে ভোট বিভাজন এইবাৰ নহ'ব যি বিজেপি বিৰোধী ভোট বিভাজন নহ'ব তেনে অৱস্থাত আপোনালোক বিপদত নপৰিব না মই দুটা প্ৰেক্ষাপট কৈছোঁ এটা হ'ল ৰাইজৰ দল বুলি যিটো দল গঠন হৈছে এই দলটো আগতো এটা গণশক্তি বুলি এটা মানে গণমঞ্চ বুলি এটা ৰাজনৈতিক দল কৃষক মুক্তিৰ বেনাৰত হৈছিলে সেই দলটো ছাকচেছ নহ'লে এইটো ফ্লপ হ'ল আৰু একে মৰাণত নহয় মাহমৰাত মানে একে মৰাণৰ ওচৰতে এখন তেখেতসকলে অভিৱৰ্তন পাতিছিলে দলটো হৈছিল আৰু ছদ্মবেশী যিবিলাক বাওঁপন্থী বা যিবিলাক কমিউনিষ্ট এইসকলক মানুহে চিনি পায় আৰু উজনি অসমত বা গোটেই অসমতে কমিউনিষ্টসকলৰ ভেটি বা কমিউনিষ্ট আইডিঅলজিটো ক'ত ক'ত চলে এইটো মোতকৈ ভালকৈ বহুতে নাজানে এতিয়া কথাটো যে এই দলটোৰ গঠনৰ যিটো প্ৰেক্ষাপট এইটোৰ লগত এই অসম জাতীয় পৰিষদ যিটো দল গঠন হৈছে এই দলটোৰ গঠনৰ প্ৰেক্ষাপটটো অলপ বেলেগ এতিয়া অসম জাতীয় পৰিষদ গঠন হৈছে অসম জাতীয় পৰিষদে কা আন্দোলনটোৰ প্ৰেক্ষাপটত তেখেতসকল গঠন হৈছে আৰু কা আন্দোলনটোত যদি আপুনি 9 তাৰিখৰ পৰা যদি 9 ডিচেম্বৰৰ পৰা যদি আপুনি 13 ডিচেম্বৰলৈকে যদি নীতিটা চাই 9-10 এই 9-10 দুটা দিনত কা আন্দোলনত কংগ্ৰেছ দলৰ মানুহবিলাক ওলাইছিলে কংগ্ৰেছ পাৰ্টিৰ ফালে যেতিয়া হিংসাত্মক যেতিয়া আন্দোলনটো হ'ল যেতিয়া আমাৰ ঘৰবিলাকত যেতিয়া শিলগুটি মৰা হ'ল আমাৰ গাড়ী ঘোঁৰাবিলাক যেতিয়া ভাঙা হ'ল যেতিয়া বিজেপি মানুহ এৰেষ্ট হৈছে দেই বিজেপি মানুহ এৰেষ্ট হৈছে হিংসাত্মক আন্দোলন যেতিয়া MLA বিধায়কৰ বিজেপি মানুহ এৰেষ্ট হৈছে মোক ক'ব দিয়ক আপুনি কথা নাই কোৱা নহয় এতিয়া কথাটো হৈছে যে তেতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা এটা মেছেজ গ'ল যে নাই কংগ্ৰেছৰ মানুহবিলাক পাৰ্টিচিপেট কৰিব নালাগে স্বাভাৱিকতে ৰাস্তাত মানুহবিলাক কমি গ'ল আৰু এই আন্দোলনটোত যেতিয়া দেখিলে যে মিয়া মুছলমানসকলে এই আন্দোলনটোত যোগদান কৰিছে শংকৰদেৱ কলাক্ষেত্ৰত আক্ৰমণ কৰিছে আমাৰ গুৱাহাটী চিটি ধ্বংস কৰিছে আমাৰ চাবুৱাৰ বিধায়কৰ ঘৰ জ্বলাইছে এই ধৰণৰ যেতিয়া এই মানুহবিলাক যেতিয়া দেখিলে তেতিয়া এই কা আন্দোলনৰ নেতৃত্বসকলে ভাবিলে যে নাই এইখিনি মানুহলৈ আমি এটা ৰাজনৈতিক দল যদি গঠন কৰোঁ এই ৰাজনীতিটোত আমি ছাকচেছ হ'ব পাৰিম তেখেতসকলে সেইটো এটা দিবা স্বপ্ন দেখি এটা ৰাজনৈতিক দল গঠন কৰিলে এতিয়া কথাটো হৈছে যে এই ৰাজনৈতিক শক্তিয়ে আজিৰ তাৰিখত
ভাৰতীয় জনতা পাৰ্টিৰ লগত তেখেতসকল কম্পিটিশ্যনত যাব নোৱাৰে মইতো কোৱা নাই যে এই ছাৰ যিটো দল গঠন কৰিছে দলটো যে ভৱিষ্যতলৈ শক্তিশালী নহ'ব বা তেওঁলোকে যে ভৱিষ্যতলৈ কিবা নাপাব এইটো মই ক'ব নিবিচাৰোঁ তেখেতসকল হয়তো ভৱিষ্যতে শক্তিশালী হ'ব পাৰে কিন্তু মই আপোনাক ইতিহাস কওঁ 1985 চনত অসম গণ পৰিষদ দল জন্ম হৈছিলে অসম গণ পৰিষদ দল অসমৰ আটাইতকৈ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল এই ৰাজনৈতিক দলটো 1989 চনত বিভাজন হৈছিল নতুন অসম গণ পৰিষদ হৈছিল ভিগু ফুকন ডাঙৰীয়াৰ নেতৃত্বত পৰৱৰ্তী সময়ত সামিল হৈছিল তাৰপিছত আকৌ অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত 3 নম্বৰ গণ পৰিষদ হ'ল তাৰপিছতে আপুনি চাব ভিগু ফুকন ডাঙৰীয়া আকৌ জাতীয় সন্মিলন কৰিলে আকৌ এই দলটো বিভাজন হ'ল কিন্তু এই যিবিলাক আঞ্চলিক ৰাজনৈতিক দল গঠন হয় সেই দলবিলাক ছাকচেছ নহয় আনকি প্ৰফুল্ল মহন্ত ডাঙৰীয়াও আঞ্চলিক ৰাজনৈতিক দল গঠন কৰি ছাকচেছ কৰিব নোৱাৰিলে অসম গণ পৰিষদ প্ৰগতিশীল অসম গণ পৰিষদ হৈ থাকিল অসম গণ পৰিষদ দল আজিও আছে আৰু আজিৰ তাৰিখত অসম গণ পৰিষদ দলটো শক্তিশালী গতিকে অসমৰ আঞ্চলিকতাবাদৰ যদি শক্তি বুলি ধৰা হয় আজিও অসমৰ আঞ্চলিকতাবাদৰ শক্তি কিন্তু অসম গণ পৰিষদে গতিকে অসম জাতীয় পৰিষদ অসম গণ পৰিষদৰ সমকক্ষ হ'ব নোৱাৰে গতিকে সেই আঞ্চলিক ৰাজনৈতিক শক্তিৰ সৈতে ভাৰতীয় জনতা পাৰ্টীৰ আজি মিত্ৰতা আছে আৰু আমি আশা কৰিম যে ভাৰতীয় জনতা পাৰ্টীৰ এই নিৰ্বাচনত আমাৰ অন্যান্য যিবিলাক আঞ্চলিক ৰাজনৈতিক শক্তি এইবিলাকৰ লগত আমি ছাকচেছ হ'ব পাৰিম আৰপিদাই এটা কথা কৈছে টুইন টাৱাৰৰ কথা কৈছে টুইন টাৱাৰটো এনেকুৱা বস্তু নহয় চব ইয়াতে ইয়াৰ সয়েল কোৱালিটি ইয়াৰ এনালাইচিছৰ পৰা আৰম্ভ কৰি ইয়াৰ টেকনো ফিজিবিলিটি ৰিপৰ্ট এনালাইচিছৰ কথা আছে এইখিনি ইতিমধ্যে IITত ইতিমধ্যে এইখিনি পৰীক্ষা নিৰীক্ষা চলি আছে গতিকে এই কথাটো একেদিনাখনে টুইন টাৱাৰ বনাব নোৱাৰে 5 বছৰটো নোৱাৰিব পাৰে আৰু সময় লাগিব পাৰে টেকনলজিবিলিটি ৰিপৰ্টৰ কথা আছে আপনি কি টুইন টাৱাৰ বনাব লৈছিল সিকিউৰিটি টেষ্ট নকৰাকে 19 হাৱাতে এটা ফ্লেক্স লগাই দিলে এটা টাইম লাগিব ন ঠিক আছে টাইম আপুনি জানে সংসদত আছে আপুনি আৰু এনেকৈ কথা ক'লে বেলেগে ক'লে ভাল লাগে কিন্তু আপুনি ক'লেতো মই এটা বাণিজ্যিক বিৰতি ল'ম এইখিনিতে সুভাষ দত্তই কৈছে যে কা বিৰোধী আন্দোলনত যিসকলে আন্দোলন কৰিছিল তাৰ মাজত অধিকাংশই কংগ্ৰেছী আছিল অৰ্থাৎ এই কা বিৰোধী নতুন আঞ্চলিক দল হ'লেও যিসকলে ভোট দিব সেই ভোট কংগ্ৰেছৰে ভোট বিভাজিত হ'ব বিজেপিৰ ভোট বিভাজিত নহয় আচলতে সেয়া হয়নে সেই কথা পাতিম বাণিজ্যিক বিৰতিৰ পিছত অসমৰ 126টা বিধানসভা সমষ্টিত আঞ্চলিকতাবাদী শক্তিৰ উমৈহতীয়া এজনকে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এইখিনিতে দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে আঞ্চলিক শক্তিৰ উত্থান আদি বিষয় সংক্ৰান্তত কাইলৈৰ দিনটো হ'ব তাৎপৰ্যপূৰ্ণ কাইলৈ আদালতে ৰায়দান কৰিব অখিল গগৈ সংক্ৰান্তত প্ৰায় এবছৰ ধৰি কাৰাগাৰৰ মাজত আবদ্ধ হৈ আছে অখিল গগৈ ইতিমধ্যে শুনানি সম্পূৰ্ণ হৈছে কাইলৈ আদালতে ৰায়দান কৰাৰ কথা এই ৰায়দানৰ পিছত যদিহে অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব পাৰে তেনে ৰাইজৰ দলে নতুন সাহস পাব নতুন উদ্যম পাব আৰু অখিল গগৈ যদিহে কাৰাগাৰৰ পৰা মুক্ত নহয় তেনেহ'লে অখিল গগৈক কাৰাগাৰ ভিতৰত থাকি হয়তো নিৰ্বাচন খেলিব লাগিব তেনে অৱস্থাত ৰাইজৰ দলে ৰণকৌশল প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ হয়তো সন্মুখীন হ'ব যিটো এতিয়াও দেখা গৈছে ৰাইজৰ দলৰ সন্মুখত ফেচ নাই মুখ নাই যে কাক সন্মুখত লৈ পেলাই তেওঁলোকে প্ৰচাৰ চলাব ইয়াৰ বিপৰীতে জাতীয় পৰিষদৰ তাত কেইবাজনো নেতা আছে যাৰ মুখ আছে যি কি নহওক অতুল ফুকন ডাঙৰীয়া এই কথাটো বিজেপি নেতৃত্বই বাৰে বাৰে কয় আপুনি যিটো কৈ আছে আপোনালোকৰ আৰু বিজেপিৰ মাজত দুটা মতভেদ আছে আপুনি কৈ আছে যে বিজেপিয়ে যোৱাবাৰ যি ভোট পাইছিল সেই ভোট আছিল আঞ্চলিক শক্তিৰ ভোট সেই ভোটৰ তেওঁলোকৰ বিকল্প নাছিল কাৰণে কংগ্ৰেছৰ বিকল্প নাছিল কাৰণে বিজেপিক ভোট দিছিল আৰু বিজেপিৰ ফালৰ পৰা এতিয়া সুভাষ দত্তই কৈছে যে কা আন্দোলনৰ গইনালৈ মূলত আপোনালোক গঠন হৈছে যদিও কা আন্দোলনত যিমানবোৰ মানুহ হৈছিল তাৰ অধিকাংশই আছিল কংগ্ৰেছী অৰ্থাৎ কংগ্ৰেছে এই আন্দোলনৰ সন্মুখলৈ আহিছিল গতিকে আপোনালোকৰ সপক্ষে যি ভোট যাব সেয়া কংগ্ৰেছৰ সপক্ষে থকা ভোট যাব সেই ভোট বিজেপিক ক্ষতি নকৰে আপুনি এইটো কেনেধৰণে ব্যাখ্যা কৰে ধাৰণাটো এটাতকৈ ভুল কা আন্দোলনটো এই দুবছৰ সৃষ্টি হোৱা বিষয় নহয় কা আন্দোলনটো হ'ল অসম চুক্তিৰ বহিঃপ্ৰকাশ অসম চুক্তি ইমপ্লিমেণ্ট কৰা নাই বিদেশী নাগৰিকক স্বদেশী কৰিব বিচাৰিছে এইটো অসম চুক্তিৰ লগত সংগতি ৰাখিয়ে কা আন্দোলনটো হৈছে কোনোবাই যদি ভাবে যে কা আন্দোলনটো একোৱা নাই হৈছে এইটো নহয় আৰু এই গোটেই প্ৰসংগটোৱে সোমাই আছে যে অসম আন্দোলনক সম্পূৰ্ণ বিত্ৰে কৰিছে বিদেশীক স্বদেশী কৰিব বিচৰা হৈছে অসমৰ জাতি ধ্বংস কৰিব বিচাৰিছে এইটো এই দুদিনৰ নহয় এই 85 চনৰ পৰা আজিলৈকে হোৱা বিক্ষোভৰ এটা ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে কা আন্দোলন আৰু এই কা আন্দোলনৰ বহিঃপ্ৰকাশটো ৰাজনৈতিক আন্দোলনে ৰূপান্তৰিত হৈছে এই গোটেই বিষয়টো অসম চুক্তিৰ লগত সংগতি আছে কাৰ লগত নহয় আৰু সেইকাৰণে এই গোটেই বিষয়টো মানুহৰ মৰ্যাদাত সোমাই গৈছে আৰু মৰ্যাদাত সোমোৱাৰ কাৰণে এটা ৰাজনৈতিক অধিকাৰৰ প্ৰশ্নত আজি সমগ্ৰ অসমত আজি বিভিন্ন গাঁৱে ভূঞে যাওক সেই জাগৰণ আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰত বিজেপিয়ে ক'বই যে বিজেপি যিটো শাসনত আছে আৰু আমাৰ সকলোৱে এটাই লক্ষ্য এতিয়া শাসনত থকা শাসক গোষ্ঠী জনবিৰোধী জনগণৰ বিৰুদ্ধে কৈছে বিদেশীক স্বদেশী কৰিব বিচৰা হৈছে বিভিন্ন কাৰণ ইউথক ভৱিষ্যত যুৱকৰ ভৱিষ্যত ধ্বংস কৰা হৈছে
কৃষকে আজি আত্মহত্যা কৰিবলগীয়া হৈছে বিভিন্ন কাৰণত শাসক গোষ্ঠীক আঁতৰাব লাগে শাসক গোষ্ঠীক যদি আঁতৰাব লাগে সেই ৰণকৌশল লাগিব আৰু এই ৰণকৌশল যদি লাগে তেতিয়াহ'লে আঞ্চলিক শক্তিটোক ষ্ট্ৰং শক্তিশালী কৰিব লাগিব কাৰণ এই কথা আমি যদি চাওঁ 2016 যদি চোৱা যায় যে 42টা ভোটৰ পৰা 9000 ভোটৰ ডিফাৰেঞ্চত বিজেপি য'ত জিকিছে তাত 23খন আসনত জিকিছে য'ত 42খন আসনৰ 42টা ভোটৰ পৰা 9000 এই যে 42টা 9000 এই 23খন আসন বিজেপিৰ পৰা কাঢ়ি আনিবৰ কাৰণে আজিৰ মুহূৰ্তত যে বিজেপিৰ দীঘলীয়া তালিকা আছে যে বিজেপি বিৰোধী ধাৰণা থকা বিজেপি বিৰোধী মানুহৰ ক্ষোভ থকা খং থকা বহু দীঘলীয়া তালিকা সেই তালিকাৰ পিছত এই 23টা আসন বিজেপিৰ পৰা কাঢ়ি আনিবৰ কাৰণে কোনো অসুবিধা নহয় প্ৰথম কথা দ্বিতীয় কথা বিজেপিৰ হাতত 10000 ওপৰত থকা যিহেতু 10000 ডিফাৰেঞ্চত জিকিছিল তেওঁলোকে 6খন আৰু তাৰপিছত 15000 ওপৰত যদি চাওঁ আমি 8খন আসন গতিকে স্বাভাৱিকভাৱে এইবাৰ শাসনত বিজেপি নাহে কোন চৰকাৰ সময়ত কৰিব কিন্তু আমি আঞ্চলিক ৰাজনৈতিক দলে মিলি পেলাই যাতে চৰকাৰ কৰিব পাৰোঁ সেই পদক্ষেপ ল'বৰ কাৰণে আমি ৰাজনীতি কৰিছোঁ কিন্তু এইখিনিতে অধিক ফুকন আপোনালোকে এটা ব্যাখ্যা দি আছে এইটো আপোনালোকেও ব্যাখ্যা দিয়ে ব্যাখ্যাটো কংগ্ৰেছেও দিয়ে কিন্তু মই বুজি নাপালোঁ তাৰপিছতো বহু নিৰ্বাচন হৈ গ'ল লোকসভাৰ নিৰ্বাচন হৈ গ'ল পঞ্চায়ত নিৰ্বাচন হৈ গ'ল লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে পালে 89খন আসন অৰ্থাৎ বিধানসভা আসনতকৈ বিজেপি লোকসভা নিৰ্বাচনত আসন বেছি পালে অৰ্থাৎ বিজেপিৰ বিৰুদ্ধে এণ্টি ইনকামেঞ্চি যোৱাৰ পৰিৱৰ্তে বিজেপি অধিক আসন কেনেকৈ পালে কি বুলি লোকসভাৰ লগত বিধানসভা আপুনি জ্যেষ্ঠ সাংবাদিক জানিব লোকসভা বিধানসভা এটা বেলেগ বিষয় লোকসভাৰ লগত ইয়াত নানিব পঞ্চায়তৰ লগত নানিব পঞ্চায়তৰ বিধানসভা লোকসভা তিনিটা ৰাজনৈতিক দৃষ্টিভংগী তিনিটা ৰাজনৈতিক ফলাফল বেলেগ আহে বিধানসভা হ'ল কি আমি অসমৰ জনগণে বিধানসভা আমাক কোনে শাসন কৰিছে আমাৰ স্বাৰ্থত কোনবিলাক কাম কৰিছে আমাৰ অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ ক্ষেত্ৰত বিধানসভাখনে কি ষ্টেপ লৈছে কৰি অহা প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে কিমান পালন কৰিছে এই প্ৰত্যেকটো কথাৰ হিচাপ আহে বিধানসভাত ঠিক আছে সমগ্ৰ অসমৰ আমি আজি যদি আমি কওঁ আজি আমাৰ বিজেপিয়ে যিটো বক্তব্য সাধাৰণতে দিয়ে মানে ক্ৰছ 6 কৰিছোঁ ক্ৰছ 6 কৰি দিয়াৰ লগে লগে তেওঁলোকে কৈছিল যে আমি লগে লগে এখন গাড়ী কমাচা কৰিম ফেব্ৰুৱাৰী 25 তাৰিখে ক্ৰছ 6খন ছাবমিট কৰা হ'ল দিল্লীয়ে নল'লে মুখ্যমন্ত্ৰীক ল'লে আজি কিমান হ'ল 10 মাহ 12 মাহ 11 মাহ হৈ গ'ল ক্ৰছ 6ৰ ওপৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নহ'ল কিয় কাক আনিলে কি কাৰণে এই বহুত বিভিন্ন প্ৰশ্ন আছে এইবিলাক মই দীঘলীয়া নকৰোঁ অসমৰ মানুহে জানে ঠিক আছে আপুনি কৈছিল মই আকৌ কৈছোঁ যে মই ঠিক আছে সুভাষ দত্তৰ ওচৰত যাম যে 99টাৰ পৰা আপুনি বোধহয় 5000 ভোটত কেইখন এখন কৈছিল 42টা ভোট 42ৰ পৰা 9000 ভিতৰত 23খন এখন বিজেপি জিকিছিল সেই সময়ত বিজেপি জিকিছিল যে বিজেপিত কংগ্ৰেছ বিৰোধী সকলো ভোট বিজেপি একত্ৰিত কৰিছিল আঞ্চলিক ৰাজনীতি কোনো শক্তি নাছিল তাত বিজেপি ভোট দিছিল ঠিক আছে এতিয়া সেই ভোটখিনি এতিয়া আপোনালোক যদি থাকে আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দল আঞ্চলিক জাতীয় পৰিষদে মিলি কৰিব কংগ্ৰেছে কৰিব এতিয়া সেই ভোট বিভাজন নহ'বনে গতিকে এনে অৱস্থাত মই বাৰে বাৰে কৈছোঁ যে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰিলে কেনেকৈ এই ভোট এই কথাটোত কংগ্ৰেছৰ প্ৰয়োজনেই নাই এই গীতিংখিনি ভোট এইখিনি য'ত এজিপি অহা নাছিল আঞ্চলিক ৰাজনীতি হোৱা নাছিল আঞ্চলিক ৰাজনীতিৰ ভোটখিনি বিজেপিলৈ গৈছিল আৰু তাত যদি আমি আঞ্চলিক ৰাজনীতি হ'লে প্ৰথম মই আঞ্চলিক ৰাজনীতি হাৰিব বুলিয়ে ধৰিছোঁ কিন্তু আঞ্চলিক ৰাজনীতি তাত দিয়াৰ লগে লগে যিটো আঞ্চলিক ৰাজনীতিৰ মানুহে ভোটাৰে ভোট দিছিল বিজেপিক কোনো আঞ্চলিক দল নাছিল কাৰণে গতিকে 23টা সমষ্টি এবাৰ বিজেপিয়ে নাপায় তাৰ আঞ্চলিক ৰাজনীতি থাকিব হয় আমি থাকিম কংগ্ৰেছে ভোট নাপাব নেকি কংগ্ৰেছ যে ৰখি আছিল তাত চব সেইকেইটা ভোটত সেই 23টা ভোটত মই আকৌ কৈছোঁ যে কংগ্ৰেছৰ ভোট নহয় যিখিনি ভোটত বিজেপি জিকিছিল যি ডিফাৰেঞ্চত জিকিছিল সেইখিনি আঞ্চলিক ৰাজনীতিৰ ভোট ঠিক আছে ৰাম আৰ পি শৰ্মা ডাঙৰীয়া মই যাম আৰ পি শৰ্মা ডাঙৰীয়া এইটো কেনেধৰণৰ ব্যাখ্যা যে চৰকাৰ আছিল আপোনালোকৰ আহিল বিজেপি 15 বছৰ আপোনালোকে শাসন কৰিলে সেই ভোটখিনি বোলে আপোনাৰ নহয় সেই ভোটখিনি আঞ্চলিক শক্তি আছিল সেইটো ভোট বিজেপিলৈ গ'ল আঞ্চলিক শক্তি আহিছে বেয়া নহয় কথা ভাল উজ্জ্বল হওক আগবাঢ়ি যাওক আৰু শাসনতো পাৰিলে আহক কিন্তু আজি পৰিস্থিতিত যোনটো বিজেপিৰ হাৱা আছিলে 14 চনৰ 16 চনৰ 19 চনত হৰ হৰ মোদী ঘৰ ঘৰ মোদী সেই হাৱা এতিয়া নাই কৃষক আন্দোলনে দেখাই দিছে দিল্লীত কি অৱস্থা হৈছে আজি অৰ্থনীতি ক'ত গৈছে আজি ডাটা আহিছে আপোনাৰ যে -10% বিজেপিৰ প্ৰতি হাৱা নাই কিন্তু কংগ্ৰেছৰ সপক্ষে হাৱা আছে বুলি কেনেকৈ কয় আপোনালোকে নাই এতিয়া এণ্টি ইনকামেঞ্চি ইমানেই বেছি হৈছে এতিয়া বিকল্প আছে ন আঞ্চলিক দল আহিব আপোনালোকক কিয় আঞ্চলিক দল আহিলেতো বিজেপিৰ ভোট কৰিব যোৱাবাৰ চাওক এটা কথা কি অতুলদা মই তেতিয়া কৈছিলোঁ এইটো এণ্টি বিজেপি ভোট বিভাজন কৰিব বুলি কিন্তু যোৱাবাৰ আছু এজিপি কি এজআইচিপি পৰা লৈ যিমান ছাত্ৰ সংগঠন যিমান জাতি জনগোষ্ঠী আছিলে এক মুখে এক ধাৰাই
আপোনাৰ বিজেপি ভোট দিছিলে তাৰপিছত পাইছোঁ মাত্ৰ 58 চিটছ 32% ভোট হয় এজিপি আৰু বিপিএফ এড কৰি 84 85 হ'ল কিন্তু সেই গতি আজি নাই ঠিক আছে আজি ৰ'ব মই আৰু কওঁ আজি এওঁলোকে কি হৈছে এদিনা আমি ক'লো নহয় ৰিনাম কীৰ্তম গীৰ্তপ্ৰিয়ম এতিয়া 830 টকা স্কুটি এইবিলাক বিলাই ভোট কিনি এওঁলোকে পাৱাৰ থাকে টেঞ্জিবল একো কনষ্ট্ৰাকশ্যন কৰা নাই কংগ্ৰেছে বনোৱা ধলা ব্ৰিজ গৈ তাত মেড ইন চাইনাৰ পৰা বস্তু আহিব মেড ইন ইণ্ডিয়া মাৰা মাৰ্ক আজিকালি বিজেপি কাম কৰি আছে অটল শ্বৰুম বনালে ইয়াত হিমাচল প্ৰদেশত সোনিয়া গান্ধীয়ে 2010 ফাউণ্ডেশ্যন কৰিছিলে বনালে কংগ্ৰেছ 4 বছৰত গৈ মোদী ডাঙৰীয়া ইমান ডাঙৰ নাক ফুলাই উদ্ঘাটন কৰিলে এইটো হ'ল নীতি গতিকে আজি কি কাম কৰিলে কওকচোন সপোন ইমান দেখাইছিলে যে 16 मई के बाद में सब टॉयलेट वाले बांध के जाएंगे 2 पारे ब्रह्मपुत्र 6 लेन হ'ব একদম খদিয়া লৈ নহয় সপোন দেখাইছিলে এতিয়া চাউল কৈছে আমি 3 টাকাৰ চাউল আছে ফ্ৰী দিলো আৰে মনমোহন সিং ডাঙৰীয়া 27 টাকা কমাই 30 টাকাৰ চাউল 3 টাকা দিছিলে তোমালে কি কইলা 3 টাকা কম এটা করে ফ্রি দিছো ঠিক আছে এটা শ্রেণী নাই ঠিক ঠিক কেরোসিন 50 টাকা লিটার পেট্রোল দাম 95 টাকা দেখো 38 টাকা দিছে হয় কিন্তু ডেইলি 150 টাকা এক্সট্রা লুটি আছে ঠিক ঠিক আরে যেটা $40 দি আছে সৌদি আরবে 95 টাকা ডিজেল দাম বাড়া মানে সব দাম বাড়া ভাড়া বস্তু বাহিনীর দাম বাড়া এজন গ্রিনি চুলি তোলা তেলৰ দাম বাড়া আপোনালোকে সংযোগ ঘটাইছো আজি তাৰিখত আৰু এটা খবৰ আছে লোহাৰ মূল্য কালিৰ পৰা বৃদ্ধি পাইছে সেইটো দৰ্শক সবতে সিমেন্ট লোহা সব কি আছে সুভাষ দত্ত যি কাপড় পিন্ধি আছে তাৰো মূল্য আজি বৃদ্ধি পাইছে নাই ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংগঠন এই সংগঠনটো হৈছে সাগৰতলীৰ ঢৌ এটো দেখা নাপায় এটো আৰপি দাই খুব ভালকে জানে তেওঁ যিখিনি কথা কৈছে এই ইয়াৰ না এটো পদ্ধতি আমিও লৈ আছো অন্তৰটো খুব ভালকে জানে তেখেতৰ অন্তৰখন ক'ত আছে আমি ভালকে জানো এটা সাৰে হয়তো কথাখিনি ইমান হৃদয়ঙ্গম কৰিব নোৱাৰিব কাৰণ বিজেপি তেখেত বেছি দিন নাথাকিলে 6 মাহমান থাকিলে গতিকে গোটেই ষ্ট্ৰাকচাৰটো তেখেতে গম নাপায় এতিয়া চক অসম চুক্তি 6 নং দফাৰ কথাটো ক'লে অসম চুক্তি 6 নং দফাৰ এতিয়া হিচাপটো বিচাৰিছে আমি হিচাপ দিম কথাটো হৈছে যে সাংবিধানিক ৰক্ষা কবচ বুলি কৈ দিয়াৰ লগে লগে সাংবিধানিক ৰক্ষা কবচ দিবলৈ হলে এটো আমাৰ সংবিধানখন সংশোধন হ'ব লাগিব সংবিধান সংশোধনৰ যেটো প্ৰক্ৰিয়া এটো মিনিমাম 6 মাহ সময় লাগে কাৰণ কেলে ইয়াত এটা কেবিনেট মেমৰেণ্ডাম বনিব কনসাৰ্ন যেটো মিনিষ্ট্ৰি তাত বনাব ল এণ্ড লেজিসলেচাৰলৈ পঠাব তাতে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছলৈ পঠাব আমাৰ বিভিন্ন চাৰিটা মিনিষ্ট্ৰি পৰা নালাগে এক মিনিট চাৰিটা মিনিষ্ট্ৰি পৰা কপিটো লবলৈ সমান নালাগে মানে দাদা মোক ক'ব দিও এটা 2 বছৰ ক'ব দিও ক'ত চামা 2 বছৰ লাগিব না না কথা কি কৈ যাবা কপিটো আজিলৈকে গুৱাহাটী 10 মাহ 11 মাহ পঢ়িলে কি নাই অদীপ দা এটো নহয় কৈছে যে চাৰিটা মিনিষ্ট্ৰি পৰা প্ৰথম ভিউ ল'ব লাগিব ভিউজটো আহিব অহাৰ পিছত কেবিনেট মেমৰেণ্ডাম কপিটো লোৱাৰ পিছত ভিউজ হৈ যাব কপিটো সেইকাৰণে এতিয়া এক মিনিট এতিয়া সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'লে যে এটো সংবিধান বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা নিৰীক্ষা হ'ব যেনেকৈ সংবিধান সংশোধনৰ কথা গতিকে সংবিধান বিশেষজ্ঞৰ দ্বাৰা এটো পৰীক্ষা নিৰীক্ষা চলি আছে নিশ্চিতভাৱে এটো কাৰ্যকৰী হ'ব এতিয়া কথাটো হৈছে যে তেখেতসকলে আমাক হিচাপ বিচাৰিছে এতিয়া ৰাইজেতো হিচাপ বিচাৰিব ন এই যে কথাবিলাক যে কৈ আছে অসম আন্দোলনৰ খুব অসন্তুষ্ট কৰা এই যে তেখেতসকলে যে কৈছিলে কা আন্দোলনৰ সময়ত এই যে 2 কোটি বাংলাদেশী আহিব ট্ৰাকত আহিব এতিয়া মানুহে এতিয়া হিচাপ বিচাৰিছে নহয় সদৌখন ছাত্ৰ সন্থা যেতিয়ালৈকে আছিলে কোনো হিচাপ নিবিচাৰে সি দলংঘাটত 29 খেলি থাকিলেও তাক কোনো তাক হিচাপ কৰিবলৈ নাযায় কিন্তু যেতিয়া ইলেকশ্যন এটা যেতিয়া আপোনাৰ ভোট বিচাৰি যেতিয়া যাব ভোট বিচাৰি যোৱাৰ লগে মানুহে হিচাপ বিচাৰিব নহয় এই যে ৰাইজক যে ক'লে ৰাইজক যে আবেগিক কৰিলে ৰাস্তালৈ যে উলিয়াই আনিলে আজি যে শংকৰদেৱ কলাক্ষেত্ৰত যে তেখেতসকলে যে আক্ৰমণ কৰিলে বিধায়কজনৰ ঘৰ যে জ্বলালে এই যে বৰ্ষাৰাণী বিষয়ে যে সেই সময়ত যে ক'লে যে এইবাৰ মই বিহুত নানাচো বুলি কোৱাৰ এসপ্তাহৰ পিছত যেতিয়া বহাগ বিহু আহিলে তাকুৰি ঘূৰাটি যে বৰ্ষাৰাণী বিষয়ে যে নাছিলে এই কথা বতৰাবিলাক এটা ৰাইজে সুধিছে এই যে শাসনী ৰাইজে যে ধানখিনি দিছিলে এই ধানখিনি কি কৰিলে ধানখিনি বিকিলে ধানখিনি বিকা পইচাটো কি হ'ল ৰাজনৈতিক দল খুলিলে কি কৰিব তেখেতসকলক দুজনক খবৰ দিলে মই এটা ক'বলৈ কিন্তু ৰাইজে এইটো প্ৰশ্ন কৰিব যে 6 নম্বৰ দফা যে কাৰ্যকৰী কৰিম বুলি ক'লে কিয় ক'লে তাৰ বিষ কোৱা হ'ল নেকি এতিয়ালৈ এটা সৰু বাণিজ্যিক বিৰতি অসমৰ 126টা বিধানসভা সমষ্টিত আঞ্চলিকতাবাদী শক্তিৰ উমৈহতীয়া এজনকে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ স্পষ্টভাৱে আমি কথা পাতি আছোঁ যে বিৰোধী দলৰ ঐক্যহীনতাৰ ওপৰত মোৰ সময় শেষ বেছি সময় নাই সকলোৱে অলপ সময় দিম
আৰ পি শৰ্মা ডাঙৰীয়া আপুনি কি ভাবে আঞ্চলিক শক্তিয়ে বিজেপিক প্ৰতিহত কৰিবলৈ হ'লে কংগ্ৰেছৰ সৈতে বুজাবুজি কৰিবই লাগিব সেই আনুষ্ঠানিক বুজাবুজিয়ে হওক অনানুষ্ঠানিক বুজাবুজিয়ে হওক না এটা বুজাবুজি যোৱাবাৰ যেনেকৈ বিজেপিয়ে কৰিছিলে আঞ্চলিকেই নহয় এইটো মই কোৰ কমিটিত আছিলোঁ তেতিয়া 11জনীয়া কোৰ কমিটি খুব সৰু কোৰ কমিটি হয় বিজেপিৰ এনেই ষ্টেট কমিটি বা নেশ্যনেল কমিটি খুব সৰু 21জনীয়া হয় কোৰ কমিটি 11জনীয়া আছিলে আমাৰ এই খানাপাৰাত এই হৈছিলে মিটিং তেতিয়া সংঘৰো আছিলে কৃষ্ণ গোপালজী আছিলে সৰ্বাদা আছিলে চব আছিলে মোৰ চাজেশ্যন আছিলে যে আমি অকল আঞ্চলিক দলৰ লগতে নহয় প্ৰত্যেক জাতি জনগোষ্ঠীয়ে এটা এটা টিকট অন্তত পাব লাগে যেনে ৰাভা পাব লাগে তিৱা পাব লাগে সেইটো এটা আঞ্চলিক দলৰ লগত বুজাবুজি কৰাটো সেইটো আপোনালোকে বিচাৰে তেওঁলোকৰ লগত বুজাবুজি হ'ব লাগে নাই আমিতো চাৰ্টেনলি যেতিয়া এণ্টি বিজেপি ফ'ৰ্চ হয় আমি বিচাৰিমেই কিয়নো বিচাৰিম এনে দিল্লীয়ে নিৰ্ণয় ল'ব এইবিলাক কথা ঠিক আছে। আচ্ছা এটা কথা মই ৰিপ্লাই দিম সুভাষ দত্ত ডাঙৰীয়াৰ এই যে ক্লজ 6 নহয় কিয় নহয় মোৰ হিচাপে দেই আচ্ছা ক্লজ 6 কৰিব গ'লে বেংগলী ভোট বেংক হেৰাব খাটাং আৰু কা কৰিব গ'লে আকৌ এবাৰে থলুৱা ভোট বেংক হেৰাব গতিকে কাও নহয় কাও নহয় ক্লজ 6 নহয় ভালুৰ চাঙি প্ৰতিশ্ৰুতি দিলে যধে মধে আৰু প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে ঠিক অজিত ফুকন ডাঙৰীয়া আপোনাৰ ওচৰত যাওঁ যে আপুনি নাভাবে যে কংগ্ৰেছ বাদ দিয়ে আনুষ্ঠানিকে হওক অনানুষ্ঠানিক হওক এটা বুজাবুজি হোৱাটো প্ৰয়োজনীয় বুজাবুজি ভোটাৰৰ লগত বুজাবুজি হ'ব ভোটাৰৰ গোটেই ট্ৰেণ্ডটো আমি চাব লাগিব আমাৰ অফিচত বহি পেলাই আমি কথাখিনি চিন্তা কৰিব নোৱাৰোঁ পাব্লিক ট্ৰেণ্ড কি পাব্লিকে কি বিচাৰে পাব্লিকৰ নাৰ্ভত কি আছে সেই কথাখিনি হৈ পেলাই ৰাজনৈতিক অংক হ'ব এটাই স্পষ্ট যে আঞ্চলিকতাবাদী চৰকাৰ যাতে হয় আৰু বিজেপি যাতে শাসনৰ পৰা আঁতৰ কৰিব পাৰে সুভাষ দত্ত শেষত এক নাই ছাৰে বহিছে নে নাই নাজানো কিন্তু তেখেতসকলৰ যিজন সভাপতি হোজাইত গৈ এটা মিডল ইষ্টৰ এজন বিজনেছমেনৰ লগত তেখেতে বহিছে কিবা ব্লুপ্ৰিণ্ট ৰচনা কৰিছে এই কথাখিনি ইতিমধ্যে খবৰ কাকতত ওলাইছে গতিকে চাওক যে কংগ্ৰেছ UDF আৰু এই নতুন আঞ্চলিক শক্তিৰ যে এটা যে বুজাবুজি হৈছে অলৰেডি যে বুজাবুজি হৈছে এইটো নিশ্চিত কিন্তু BTCৰ ফলাফল দেখিলে তিৱা ফলাফল দেখিলে গতিকে এই শক্তিবিলাকে ভাৰতীয় জনতা পাৰ্টিক ৰুধিব নোৱাৰে কাৰণ আমাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজ ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দিছে ঠিক আছে আগন্তুক নিৰ্বাচনতো আমাক আশীৰ্বাদ দিব গতিকে ৰাইজৰ আশীৰ্বাদে আমাৰ শক্তি আমাৰ বুথৰ কাৰ্যকৰ্তাসকল সকলোকে ধন্যবাদ জনাইছো সুভাষ দত্ত গতিকে বুথৰ ৰাইজে আমাক সমৰ্থন দিব আৰু এশৰ ওপৰত আমি আশা লাভ আমি বিদায় লৈছো ধন্যবাদ শুভৰাত্ৰি কিছু সময়ৰ পিছত অনুষ্ঠিত হ'ব 24 ঘণ্টা